হেল্ল' বন্ধুসকল, যদি আপুনি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাষ্টমাৰ আৰু চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন মোবাইল এপ চেণ্ট ইজ মোবাইল এপটো ব্যৱহাৰ কৰি আহি আছে আৰু সেইটো ব্যৱহাৰ কৰিয়ে আপুনি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিখন ATM বা ডেবিট কাৰ্ড আছে সেইখন বন্ধ কৰিব বিচাৰিছে বা যেতিয়া বিচাৰে তেতিয়া খুলিব বিচাৰিছে, মানে যেতিয়া বিচাৰে তেতিয়া অন কৰি ৰাখিব পাৰে, যেতিয়া বিচাৰে তেতিয়া অফ কৰিব পাৰে। তেতিয়াহ'লে এই চিষ্টেমটো কৰিবৰ কাৰণে আপুনি কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্ট ইজ মোবাইল এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰীণত আহিছোঁ আৰু চেণ্ট ইজ মোবাইল এপটো অ'পেন কৰি লৈছোঁ। যেতিয়া চেণ্ট ইজ মোবাইল এপটো অ'পেন হ'ব আপুনি আপোনাৰ একাউণ্টত লগইন হ'ব লাগিব। লগইন হ'বৰ কাৰণে আপুনি এমপিন, ফিংগাৰপ্ৰিণ্ট বা পাছৱৰ্ড যিকোনো এটা অপশ্যনৰ মাধ্যমত লগইন হ'ব পাৰে। আমি আমাৰ একাউণ্টত এটা অপশ্যন ধৰি লগইন হৈ যাওঁ। এতিয়া চাওক, আমি আমাৰ একাউণ্টত লগইন হৈ গৈছোঁ। একাউণ্টৰ ডেছবৰ্ড এনেকুৱা ধৰণে দেখা পাব। ইয়াত মেনেজ ডেবিট কাৰ্ডৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰিম। যেতিয়া মেনেজ ডেবিট কাৰ্ডৰ ওপৰত ক্লিক কৰিম আমি মেনেজ ডেবিট কাৰ্ডৰ যিটো পেজ আছে তাত আহি যাম। ইয়াত আপোনাৰ ডেবিট কাৰ্ডখন দেখা পোৱা যাব আৰু এইখন এতিয়া এক্টিভ হৈ আছে। যিহেতু আমি ইয়াত আমাৰ ডেবিট কাৰ্ডখন লক বা আনলক কৰিব লাগে, মানে ধৰি লোৱা হওক এতিয়া মোৰ ডেবিট কাৰ্ডখন এক্টিভেট হৈ আছে আৰু এইখন এতিয়া মোৰ ব্যৱহাৰ নাই, মই বিচাৰোঁ এইখন বন্ধ কৰি থ'বৰ কাৰণে। বন্ধ কৰি থ'বৰ কাৰণে আমি লক বুটামটোৰ ওপৰত ক্লিক কৰি দিম। লক বুটামটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে ছাকচেছ কাৰ্ড লক ছাকচেছফুলি, মানে আপোনাৰ কাৰ্ডখন এতিয়া ছাকচেছফুলি লক হৈ গ'ল। এতিয়া চাওক, কাৰ্ডখন লক হোৱাৰ পাছত এনেকুৱা ধৰণে দেখা পোৱা যাব, মানে অকণমান ব্লোৱাৰ দেখা পোৱা যাব কাৰ্ডখন। এতিয়া আপুনি এই কাৰ্ডখন যদি ব্যৱহাৰ কৰিবলৈ যায় ATMত বা অনলাইন পাৰ্চেজ যিকোনোতে ব্যৱহাৰ কৰিব যাব, এতিয়া এই কাৰ্ডখন আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। আকৌ যদি এইখন ব্যৱহাৰ কৰিব লাগে তেতিয়া আনলক কৰিব লাগিব। তেতিয়া এই আনলক বুটামটোৰ ওপৰত আকৌ ক্লিক কৰি দিয়ক। এতিয়া চাওক, ছাকচেছ কাৰ্ড আনলক ছাকচেছফুলি। এতিয়া আপুনি কাৰ্ডখন আকৌ আগৰ দৰে ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ কাৰ্ডখন এতিয়া এক্টিভ হয়। আকৌ যেতিয়া আপুনি বন্ধ কৰিব বিচাৰে বন্ধ কৰি ৰাখিব পাৰে। এতিয়া খোলা আছে, আপুনি ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি SBI ডেবিট কাৰ্ডখন লক বা আনলক কৰিব বিচাৰিছে তাকো চেণ্ট ইজ মোবাইল এপটো ব্যৱহাৰ কৰি তেতিয়াহ'লে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি চেণ্ট ইজ মোবাইল এপটোত গৈ আপোনাৰ ATM কাৰ্ডখন বন্ধ কৰি ৰাখিব পাৰে, আকৌ যেতিয়া বিচাৰে তেতিয়া অন কৰিব পাৰে, তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।